Hey guys, I'm Dipankar Bra. Welcome back to my channel. So, আজি মই এটা গুড নিউজ লৈ আহিছোঁ ইণ্ডিয়ান গেমিং কমিউনিটিৰ কাৰণে ডেট 26 জানুৱাৰী কিবা এটা ৰিলিজ হোৱাৰ কথা আছিল ৰাইট আজি কি হ'ব পাৰে ভাবক ওকে মই কৈ দিছোঁ বাৰু আজি ফৌজিটা গেম বুলি এটা ৰিলিজ হোৱাৰ কথা আছিল ৰাইট চ' অলৰেডি হ'ল সেই গেমটো এইটো ফাৰ্ষ্ট টাইম ইণ্ডিয়াই core game and Rio company মিলি এটা গেম বনাইছে আমাৰ কাৰণে ইমানখিনি এফৰ্ট দি এটা এচিভমেন্ট পাইছে we should be proud right we should be proud of ourselves our India so কিয় বনাইছে এই গেমটো যাতে আমি এটা নিজৰ আইডেন্টিটি পাওঁ আমাৰ নিজৰ কিবা এটা বুলি ক'বলৈ ইমান দিন হিষ্ট্ৰীটো আমাৰ অলৰেডি ব্ৰিটিছৰ শাসনতে থাকি আহিছো ৰাইট এটা সবেই ক'ব পাৰে ব্ৰিটিছে বহুতখিনি কাম কৰিলে আমাৰ কাৰণে ৰেলৱে আনিলে টেলিভিছন আনিলে ব্লা ব্লা এটসেট্ৰা ৰাইট একো তেনেকা হোৱা নাই ইয়াৰ পিছত ক'ব পাৰে চাইনিজ এপ মই কৈ আছোঁ চাইনিজ এপছ বহুতখিনি আছিল পাবজি টিকটক এটসেট্ৰা এটসেট্ৰা চ' সেইখিনিৰ ভিতৰতো ক'ব পাৰে আপোনালোকে সেই পাৰিব নেকি চাইনিজ এপৰ লগত লাগি টক্কৰ দিবলৈ বা ছামথিং লাইক ডেট যিয়ে হওক ট্ৰাইটো কৰিছে আমাৰ কাৰণে নিজৰ আইডেন্টিটি এটা আনিবলৈ ৰাইট ইমান দিনা আমি বেলেগৰ ডমিনেন্সৰ ওপৰতে থাকিলোঁ বেলেগে ডমিনেন্স কৰি থাকিলে আমাক ৰাইট সবেই ডমিনেটিং ৰোল এটাই প্লে কৰিলে তেতিয়া ব্ৰিটিছ এতিয়া চাইনিজ ৰাইট দুইটা মিলি গৈছে ভাই বেহেনৰ নিচিনা পাবজি আহিল কিছুমানে নেখেলিব পাৰিলে আমাৰ ফৌজি গেমটো মই কোৱা নাই যে খেলক দেই খেলক মই জাষ্ট কৈছোঁ আমাৰ ইণ্ডিয়াৰ হয় কাৰণে এটা প্ৰাউডলি লৈছোঁ মই লৈছোঁ প্ৰাউডলি চাইনিজ পাবজিয়ে পাবজিৰ কাৰণে বহুতখিনি উঠিছে আমাৰ ইণ্ডিয়াৰ প্লেয়াৰ বহুতখিনি উঠিছে বহুতখিনি পায়ো গৈছে এটা লেভেলত দেই মই নকওঁ সেইটো চ' এইটোৰ পৰাও পাব পাৰে সিহঁতে যেনেকৈ কষ্ট কৰিছে আমি কপাৰেট কৰিব লাগে ৰাইট যিমানখিনি আমি কপাৰেট কৰোঁ তেতিয়া মই এটা এক্সাম্পল দিওঁ দেই হয় ন আপোনালোকে চাব আপোনালোকে ক'ৰ পৰা ব্ৰিটিছে আমাক এডুকেশ্যন দিছে টেলিভিছন বনাইছে আমাৰ কাৰণে ৰেলৱে মই এটা ৰেলৱেৰে এক্সাম্পল দিম সিহঁতে আপোনালোকে ভাবিছে নেকি ৰেলৱে সিহঁতে আমাৰ কাৰণে দি গৈছে বা আমাৰ কাৰণে বনাই থৈ গৈছে ন' নাথিং সিহঁতৰ কেনেডাৰ পৰা অষ্ট্ৰেলিয়ালৈকে এটা ট্ৰেক বনি গৈছিল কিয় জানে আমাৰ পৰা সিহঁতে লুটা গ'ল্ড চিলভাৰ এটসেট্ৰা এটসেট্ৰা সেইখিনি এক্সপৰ্ট কৰিব লাগিব যে ইম্পৰ্ট কৰিব নোৱাৰে কিন্তু সিহঁতে ইম্পৰ্ট কৰি একো বস্তুৱে অনা নাছিলে আমাৰ কাৰণে এক্সপৰ্টে কৰিছিল সিহঁতৰ তালৈ ভাৰতখন অসমখন ইণ্ডিয়াখন গোটেইকেইখন এটা চেণ্ট্ৰেল হাব বনি গৈছিল সিহঁতৰ পৰা যাতে ইয়াৰ পৰা বস্তুবোৰ লৈ সিহঁতৰ তালৈ পঠাব পাৰে চব ডুপ্লিকেট বস্তুবোৰ ইয়াত থাকি গ'ল কিন্তু বেলেগ বস্তুবোৰ সোণ মুদ্ৰা যিমান যি আছিল এতিয়া যে কয় এসময়ত আমাৰ ইণ্ডিয়াখন এটা গল্ডেন বাৰ্ড আছিল বাট এতিয়া নাই কিয় জানে এই সিহঁতৰ কাৰণে যাতে মই কৈ আছোঁ আমাৰ ফিউচাৰটো এনেকুৱা নহওক যোনটো আমি পাষ্ট পাই আহিছোঁ এটা হিষ্ট্ৰী বনি আহিছে আমাৰ ইয়াত একো বস্তু লুকাই থকা নাই সিহঁতৰ হিষ্ট্ৰী একো বস্তু লুকাই থকা নাই ব্ৰিটিছে আমাক কি কৰিছিল কি নহয় বাট সিহঁতৰ বুকত লুকাই আছে গোটেইখিনি একো লিখা নাই সিহঁতে এনেকুৱা সেইটোৱে কথা যে সিহঁতে একো কৰা নাই সিহঁতৰ নিজৰ চেল্ফিছনেছৰ কাৰণে সিহঁতে কৰিছে নিজৰ বিজনেছখিনি উঠাবলৈ নিজৰ বিজনেছ আৰু নিজৰ পাৱাৰটো আনিবলৈ সিহঁতে ইমানখিনি কৰা গৈছে ছেইম চাইনিজ সিহঁতেও ছেইম কৰিছে নিজৰ বিজনেছটো উঠাবলৈ একো প্ৰফিট হোৱা নাই সিহঁতৰ প্ৰফিট হৈ গৈ আছে আমাৰ ইণ্ডিয়াৰখিনি একো প্ৰফিট হোৱা নাই ফাৰ্ষ্ট টাইম মই ভাবোঁ যে কিবা এটা হ'ব যাব আমাৰ ইণ্ডিয়াৰ নিজৰ আইডেণ্টিটি এটা কিবা নিজৰ এটা লেভেলত পাব বেলেগৰ এটা যোনখিনি বেলেগৰ আণ্ডাৰত চলি আছিল ইমান দিন চ' আই হোপ ডেট কপাৰেট কৰিব গেমটো মই একো স্পনচাৰশ্বিপ লোৱা নাই সিহঁতৰ পৰা একো ল'বও নোৱাৰোঁ এটা সৰু ইউটিউবাৰ হয় জাষ্ট একমাহমান হৈছে খুলিছোঁৱে চেনেলটো চ' এতিয়ালৈকে মই ইনষ্টল কৰা নাই ইনষ্টল কৰিম এণ্ড খেলি চাম এণ্ড আপোনালোকক এবাৰ চাওক কি যাব চ' এতিয়া আপোনালোকে দেখিছে মই ইয়াত 4G বুলি টাইপ হৈ আছে অলৰেডি বাৰু চ' ইনষ্টল দিওঁ এণ্ড খেলি দেখাম আপোনালোকক কেনেকুৱা হয় গেমটো আৰু ইয়াৰ ৰেটিং বহুত ভাল আহিছে
ইয়াৰ ৰেটিংটো চাব পাৰে আপোনালোকে, বহুতে ভাল দিছে, কমেণ্টটো ভাল দিছে ইয়াৰ। চ' গেমটো বেছি কিমান GB, মই শুনা মতে গেমটো আপোনাৰ 4.58 মান হয় নেকি। যিয়ে 4.60 MBৰ হয় গেমটো। পাবজিৰ নিচিনা নহয় 1 GB 2 GB, বাট এনিৱেজ পাবজিও ভাল আছিল, ইমানো বেয়া নাছিল পাবজিও। বাট এইটো ভাই ইণ্ডিয়াই বনাইছে, খেলিবতো লাগিবই। এটা গ'ল এচিভ কৰাৰ নিচিনা আমাৰ ইণ্ডিয়াৰ পৰা। আৰু হোপ ডেট বহুতবিলাক গেমাৰ্ছ আৰু বহুতখিনি গেমাৰ্ছে এই গেমটোৰ কাৰণে ৱেইট কৰি আছিল। চ' ফাইনেলি এতিয়া আহি গৈছে এই গেমটো। চ' চবেই চাওক, চবেই খেলক, আৰু যোনবোৰ গেমাৰ নহয় সিহঁতেও খেলি চাওক। ট্ৰাই কৰিলেনো কিনো যায়, একো নাযায়। কিন্তু ইণ্টাৰনেল বা কিমান হয়? %99, দেন ইয়াৰ পিছত আকৌ ইনষ্টল হ'বলৈ আছেই। অ'কে, ইনষ্টলিং। Let's check how the game is. অ'কে, এটা অ'পেন কৰি চাওঁ। Encore Games and Rio Company. Thanks for okay, accepted. 4G, Fearless and United Guard. Okay, এটা গেষ্টতে খেলো। Story mode. Okay, play. Campaign. আচ্ছা, কামিং সুন। আপোনালোকে দেখিছে টিম মেচ এণ্ড ফ্ৰী ফৰ অল কামিং সুন, এতিয়ালৈকে অহা নাই। ডেট মিনছ এইটো বেটা ভাৰ্চন নেকি? অ'কে, গেট এটা ভাল হেৰি দিছে আপোনাৰ। টিম মেটছত আপুনি 5টাকৈ খেলিব পাৰে, 5 versus 5 দেখিছে চাগৈ আপোনালোকে। অ'কে, এতিয়া কেম্পেইনিং ষ্টাৰ্ট কৰোঁ, চাওঁ গেমটো কেনেকৈ হয়। 15 जून दोपहर 2 बजे गलवान घाटी, हिमालय की ऊंचाइयों पर भारतीय सीमा का एक सुदूर वीरान इलाका। कॉर्पोरल अहमद, बेस को खबर देते हैं कि फॉरवर्ड पोस्ट से झंडा नदारद है। सर देखिए, वहाँ और भी है। पर्वतों पर उस दिन फौजी कमांडोज अकेले नहीं थे। दुश्मन सैनिकों ने गिरते पत्थरों की आग लेकर फौजी यूनिट पर धावा बोल दिया। कमिंग बेस कैंप, स्क्वाड 3 का भारतीय क्षेत्र में घुसपैठियों से सामना हुआ। रिपीट, स्क्वाड 3 का दुश्मनों से सामना हुआ। पेट्रोल 3 टीम को इंटरेस्टिंग। आखिरी विरोधी का सामना करना पड़ा। वो थे भूस्खलन से घिरे पत्थर और चट्टान, और फिर घेरा छा गया। 6 घंटे बाद जब लेफ्टिनेंट सिंह की आंख खुली तो उनका सर चकरा रहा था। पहाड़ से हुई पत्थरों की उस बौछार से खरोंचों और घावों के साथ उनके सर पर भी चोट आई थी। अहमद, ढिल्लो, रवि। फिर भी उनकी हालत उन दोनों फौजी भाइयों से बेहतर थी जो उनके पास बर्फ में शहीद हो चुके थे। कम से कम वो जिंदा तो थे।
भारतीय सेना बिना लड़े कभी हार नहीं मानती और फौजी कभी पीछे नहीं हटता। ये लड़ाई ऐसे खत्म नहीं होगी, मैं ऐसा होने ही नहीं दूंगा। बहादुरी, भाईचारे और भारत के लिए फौजी। Oh, okay. Now smooth হয়। আচ্ছা Oh, আপোনালোকে জুইৰ ওচৰত গৈ পেলাই হিল হ'ব লাগে, হেল্থটো বঢ়াব লাগে এণ্ড ষ্টেমিনা। আচ্ছা, ইণ্টাৰেষ্টিং, লেটছ ট্ৰাই ইট। Okay, so আচ্ছা এনেকৈ মানে হিল হয়, চাব পাৰিছে আপোনালোকে আই গেছ। আচ্ছা অ'কে, চ' মইতো খেলি দেখালোঁ আৰু বহুতখিনি স্মুথো পালোঁ। মই জানো এটা ইম্প্ৰুভমেণ্ট কৰিবলগীয়া আছে ইয়াত, আৰু বহুতখিনি আছে ইম্প্ৰুভমেণ্ট কৰিবলৈ। চ' 4.60 MB কি আপোনালোকে এক্সপেক্ট কৰে আৰু ইয়াতকৈ বেছি। চ' আপোনালোকে যদি ছাপোৰ্ট কৰে, কোঅপাৰেট কৰে, গেমটো আৰু ভাল হ'ব পাৰে। চ' খেলক। আৰু এইটো এটা ভাল কথা যে আমাৰ গেমাৰ কমিউনিটিৰ কাৰণে যে ফাৰ্ষ্ট টাইম ইণ্ডিয়াই ইমান ধুনীয়া এটা গেম বনাইছে আমাৰ কাৰণে। চ' ষ্টৰি মুডটো আপোনালোকে চাইছে, বহুত ভাল হয়। হিন্দীতে, আমাৰ লেংগুৱেজটো হিন্দীতে কয়। চ' খেলক।